ডিক্টেটৰ অসমীয়াত ডিক্টেটৰ এই শব্দটোৰ অৰ্থ হ'ব একনায়কত্ববাদী বা একনায়ক অৰ্থাৎ দেশৰ সমগ্ৰ বা সম্পূৰ্ণ ক্ষমতা থকা শাসক বিশেষকৈ যিজনে বলপূৰ্বকভাৱে দেশখন শাসন কৰে অহা দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ The country was ruled by a military dictator দেশখনত সামৰিক একনায়কত্ববাদীয়ে শাসন কৰিছিল Adolf Hitler was an Austrian-born German politician who was the dictator of Nazi Germany from 1933 until his suicide in 1945. Adolf Hitler আছিল অষ্ট্ৰিয়াত জন্মগ্ৰহণ কৰা এজন জাৰ্মান ৰাজনীতিবিদ যিয়ে 1933 চনৰ পৰা 1945 চনত আত্মহত্যালৈকে নাজি জাৰ্মানীৰ একনায়কত্ববাদী আছিল চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা